মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ ফুল নামৰ পাঠটি। তোমালোকে সকলোৱে মনোযোগ দি শুনিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ছবিবোৰত কি দেখিছা? বিভিন্ন ধৰণৰ ফুল দেখিবলৈ পাইছা, নহয় জানো? আমি আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ ফুল দেখিবলৈ পাইছোঁ। আৰু এই সকলোবোৰ ফুলবিলাকৰ ৰং বিভিন্ন ধৰণৰ, হয়নে নহয়? আৰু কিছুমান ফুল গোন্ধ আছে আৰু কিছুমান ফুল গোন্ধ নাই। গোলাপ, তগৰ, ৰজনীগন্ধা, নাৰ্জী আদি হৈছে গন্ধ থকা ফুল। এই ফুলৰ পৰা আমি গন্ধ পাওঁ। আনহাতে জবা, অপৰাজিতা, নয়নতৰা আদি গন্ধ নথকা ফুল। এই ফুলবোৰৰ পৰা আমি গন্ধ নেপাওঁ। তোমালোকে ফুল ভাল পোৱা নে নাই? নিশ্চয় পোৱা। আমি সকলোৱে ফুল ভাল পাওঁ, নহয় জানো? আমাৰ দৰে পখিলা, ভমৰা, মৌ-মাখি আৰু মৌপিয়াবোৰেও ফুল বৰ ভাল পায়। ইহঁতে ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায়। তোমালোকে জানানে? ঋতু অনুসৰিও বিভিন্ন ধৰণৰ ফুল ফুলে। ডালিয়া, নাৰ্জী আদি হৈছে শীতকালত ফুলা ফুল। আকৌ কপৌ, নাহৰ, তগৰ আদি হৈছে বসন্তকালত ফুলা ফুল। আন কিছুমান ফুল আছে যি সকলো সময়তে বা গোটেই বছৰ ধৰি ফুলি থাকে। কিছুমান ফুল আকৌ ৰাতিহে ফুলে, যেনে শেৱালি, ৰজনীগন্ধা আদি। আৰু পদুম, ভেট আদি হৈছে পানীত ফুলা ফুল। আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল কি তোমালোকে জানানে? আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল। ফুলি থকা ফুলবোৰে ঠাই সলনি কৰাৰ উপৰিও ফুল আমাৰ আন বহু কামত লাগে। কিছুমান ফুল আমি খাদ্য হিচাপেও খাওঁ। ইয়াৰ উপৰিও ফুলৰ পৰা ঔষধ, তেল, ৰং, প্ৰসাধন সামগ্ৰী, সুগন্ধি দ্ৰব্য আদি তৈয়াৰ কৰা হয়। উৎসৱ পাৰ্বণসমূহতো ফুলৰ ব্যৱহাৰ কৰা হয়। ফুলেৰে বিভিন্ন ধৰণৰ মালা গঁথা হয় আৰু পুষ্পসজ্জাও কৰা হয়। ফুলৰ পৰানো আমি কিদৰে উপকৃত হওঁ চাওঁ আহাচোন। প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা হয়, তেল প্ৰস্তুত কৰা হয়, বনৌষধ হিচাপে ব্যৱহাৰ কৰা হয়, উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা হয়, খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়, সুগন্ধি দ্ৰব্য হিচাপেও ব্যৱহাৰ কৰা হয়। তোমালোকে এতিয়া জানিলানে ফুলৰ পৰা আমি কিদৰে উপকৃত হওঁ? তোমালোকে বজাৰত ফুল বিক্ৰী কৰা দেখিছানে? নিশ্চয় দেখিছা। বৰ্তমান সময়ত বজাৰত কেইবিধমান চাহিদা থকা ফুলৰ নাম হ'ল নাৰ্জী, গোলাপ আদি। ফুলৰ খেতি কৰিও আৰ্থিকভাৱে লাভৱান হ'ব পাৰি। কিছুমান মানুহে ফুল খেতি কৰিও জীৱন নিৰ্বাহ কৰি আছে। ফুল আমি সকলোৱে বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। কৰোঁনে নাই? নিশ্চয় কৰোঁ। সেয়েহে আমি সকলোৱে ফুল গছৰ যত্ন ল'ব লাগে আৰু ফুলসমূহ আমি যেতিয়াই তেতিয়াই ছিঙিব নেলাগে। ছাত্ৰ-ছাত্ৰীসকল, আমি এই পাঠৰ পৰা কি কি শিকিব পাৰিলোঁ চাওঁ আহাচোন। ফুলৰ বিভিন্ন প্ৰকাৰ যেনে গন্ধ থকা, গন্ধ নথকা আৰু বিভিন্ন ঋতুত ফুলা ফুলৰ নামসমূহ জানিব পাৰিছোঁ। ফুলৰ বিভিন্ন ব্যৱহাৰৰ বিষয়ে জানিব পাৰিছোঁ। ফুলৰ খেতি কৰি যে আৰ্থিক উপাৰ্জন কৰিব পাৰি এই বিষয়ে জানিব পাৰিছোঁ। এতিয়া এই পাঠত থকা প্ৰশ্ন উত্তৰসমূহ চাওঁ আহাচোন। ক নম্বৰ প্ৰশ্ন, চাৰিবিধ ফুলৰ নাম লিখা। তোমালোকে পাৰিবানে? চাৰিবিধ ফুলৰ নাম হ'ল গোলাপ, তগৰ, জবা আৰু নাৰ্জী। খ নম্বৰ, দুবিধ গন্ধ নথকা ফুলৰ নাম লিখা। দুবিধ গন্ধ নথকা ফুলৰ নাম হ'ল জবা আৰু নয়নতৰা। গ নম্বৰ, তিনিবিধ গন্ধ থকা ফুলৰ নাম লিখা। তিনিবিধ গন্ধ থকা ফুলৰ নাম হ'ল গোলাপ, তগৰ আৰু নাৰ্জী। ঘ নম্বৰ,
এবিধ ৰাতি ফুলা ফুলৰ নাম লিখা। এবিধ ৰাতি ফুলা ফুলৰ নাম হ'ল শেৱালি ফুল। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। আকৌ নতুন এটি ভিডিঅ' লৈ তোমালোকৰ কাষত আহিম। আজিলৈ ধন্যবাদ।